একমত পোষণ কৰিছে যে আমি আমাৰ যিখিনি য'ত যি অলপ চলপ ক'ৰবাত কিবা দুৰ্বলতা আছিল সেইখিনিক আমি নাইকিয়া কৰি আমি ২৬ত যাতে ৰাইজৰ আশীৰ্বাদ ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায় সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত আমাৰ হাতত ৬টা মাহ থাকিব গতিকে আগষ্ট মাহ পালেহি গতিকে ৬টা মাহত মোটামুটি ২-২.৫ মাহ সময় বা ৩ মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময় কাম কৰাৰ কাৰণে আমাৰ হাতত ৩ মাহ বা ৩.৫ মাহ সময় আছে গতিকে এই ৩.৫ মাহ ৪ মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ